বাঘ ওলাইছে। ঘৰে বাৰীয়ে চোতালে পথাৰে সকলোতে বাঘ। বাঘে চাগে সহ অৱস্থা। আৰু বাঘ চাবলৈ জীৱশ্ৰেষ্ঠৰ ভিৰ। গোটেই পৰিৱেশটো এবাৰ চাওক। জনাঞ্চলত প্ৰৱেশ কৰি নিজৰেই না জল না থল অৱস্থা বনৰজাৰ। কোনোবাৰ যদি পথাৰত, কোনোবাৰ বাৰীৰ চুকত, কোনোবাৰ আকৌ পানীৰ মাজত। যেন জীৱশ্ৰেষ্ঠৰ পৰা আঁতৰি থকাৰ আপ্ৰাণ চেষ্টা বনৰজাৰ। এয়া কলিয়াবৰৰ দৃশ্য। জখলাবন্ধাৰ সমীপৱৰ্তী ঢেকিয়াল, দেৱসত্ৰ, কেৰিকাবাৰী আদি অঞ্চলত প্ৰকাণ্ড ঢেকীয়াভুকীয়া বাঘৰ মুক্ত বিচৰণ। অঞ্চলটোত ইতিমধ্যে কেইবাটাও পশুধন নিধন কৰিছে বাঘটোৱে। বাঁহবাৰীৰ মাজত থকাটো আমি খোজ পাইছোঁ। তাতে পুনৰ বাঘটো আপোনাৰ কলংখন পাৰ হৈ এই ঢেকিয়াল চাইডে আহিছে। আহি আপোনাৰ মানুহ এঘৰ তাত ছাগলী এটা নিধন কৰিলে, মাইকী ছাগলী এজনী। পুনৰ আহি পেলাই আকৌ ঢেকিয়াল গাঁৱতে আৰু এজনী ছাগলী নিধন কৰিছে। মুঠতে দুটা ছাগলী নিধন কৰিলে। বৰ্তমান ক'ত আছে বাঘটো? বৰ্তমান ঢেকিয়াল আৰু আপোনাৰ এখন দেৱসত্ৰৰ মাজতে জংঘল আছে, তাতে সোমাই আছে। দুদিন ধৰি ঢেকিয়াল দেৱসত্ৰত আতংকৰ সৃষ্টি কৰাৰ পিছত বুধবাৰে কলং পাৰ হৈ বাঘটোৱে গতি কৰিছে তপাহোলা দিশে। কিন্তু বাঘৰ এই মুক্ত সফৰত জীৱশ্ৰেষ্ঠই সৃষ্টি কৰিছে অনাহুত পৰিস্থিতিৰ। বাঘ চাবৰ বাবে, লগতে খেদিবৰ বাবে মানুহৰ হৈচৈ মন কৰক। মানুহৰ আগ্ৰাসনত যেনি তেনি দৌৰিছে বনৰজা। উন্মাদ প্ৰায় হৈ পৰিছে বাঘটো। কলং পাৰ হোৱাৰ সময়তো বাঘটোক লক্ষ্য কৰি মানুহে কিদৰে চপৰা দলিয়াইছে এবাৰ চাওক। নিধিৰাম চৰ্দাৰ হৈ বনৰক্ষী আছে, পিছে তেখেতসকলৰ কথা কোনে কোনে? যিকোনো সময়তে ভয়ানক বিপদৰ সম্ভাৱনা। বাঘ খেদা আৰু চোৱা ৰাইজ কিন্তু বেপৰোৱা। বাঘটোক এতিয়া সুৰক্ষিত জেগাত নিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। বাট পাব্লিকৰ অকণমান হেৰি আছিলে, গেডাৰিং হৈছিলে। সেইটো কাৰণে আমাৰ মেজিষ্ট্ৰেট ছাৰ আছে আৰু SGP ছাৰ আছে আৰু আমাৰ বেটেলিয়ান ষ্টাফো আছে। বৰ্তমান কণ্ট্ৰলতে আছে চিটুৱেশ্যনটো। ৰাইজ যথেষ্ট উত্তেজিত হৈ থকা দেখিবলৈ পোৱা গৈছে। হয় হয়, সেইটো কাৰণে আমি চেফটিৰ কাৰণে আমি আছোঁৱেই অলৰেডি। সেইটো মই প্ৰত্যক্ষ কৰা নাই, কিন্তু ৰাইজক কোৱা মতে শুনিছোঁ। বাট এইটো আমি চাম আৰু অবজাৰ্ভ কৰিম এইটো। বনৰজা কাজিৰঙাৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰাৰ বাবে এনে পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু বাঘৰ লগত মানুহে কৰা এই আচৰণে গোটেই পৰিৱেশটো কৰি তুলিছে অধিক বিপদজনক। কলিয়াবৰৰ পৰা তপন শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। सबको अपना के रखता है अपनी हर धड़कन। जब घर बनता है हेल्दी सीमेंट से, अमृत सीमेंट, सुनो अपने घर की धड़कन।